আৰু আমি আহি পাই গ'লো বদ্ৰীনাথত। ইয়াত সেৱা হৈ গ'ল, পূজা হৈ গ'ল। লগতে ইয়াৰ পিছত আৰু আমি গৈ আছোঁ বদ্ৰীনাথৰ দৰ্শনৰ কাৰণে, আৰু দৰ্শনৰ কাৰণে যাম এতিয়া। আৰু আপোনালোককো দৰ্শন কৰাম, আপোনালোকে ভিডিঅ'টো চাই যাব। লগতে আমি বদ্ৰীনাথ মন্দিৰলৈকে গৈ কি কৰোঁ আপোনালোকক সবিশেষ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈ চাব। হেল্ল' এভৰিৱান, পুনৰ এটি নতুন ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ বদ্ৰীনাথ ধাম। আৰু যিহেতু আমি আজি আহি পাই গ'লোঁ বদ্ৰীনাথ ধাম, আৰু বদ্ৰীনাথ ধামতে আছোঁ যিহেতু, আৰু ইয়াৰে ওচৰৰ এখন হোটেল লৈছোঁ। আৰু ৰাতি যিহেতু ইয়াতে থাকিম, গতিকে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈ চাব, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। বৰ্তমান গৈ আছোঁ সন্ধিয়াৰ আৰতি ভাগলৈকে, যিহেতু বৰ্তমান বদ্ৰীনাথ ধামত সন্ধিয়া আৰতি ভাগ হ'ব। আৰু আৰতি ভাগত গৈ আছোঁ ভাগ ল'বৰ বাবে, আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। আৰু বৰ্তমান আছোঁ আমি অলকনন্দা মন্দিৰৰ ইটো পাৰত, আৰু সিটো পাৰত আছে বদ্ৰীনাথ ধাম আছে। আৰু বদ্ৰীনাথ মন্দিৰলৈকে যাম, আৰু এইটো এইফালেৰে যোৱা ৰাস্তা হয়। আৰু ৰাস্তাৰ ইয়াতে দোকানবিলাক দিছে, যিবিলাক বস্তু পোৱা যায় ইয়াৰে, ফটো হওক, মণি, গোটা মালা এইবিলাকৰ দোকান আছে। আৰু সেইবোৰ দোকান আমি পাৰ কৰি গৈ আছোঁ বদ্ৰীনাথ ধামত। অলকনন্দা নদীৰ ওপৰত যিহেতু এখন দলং আছে, আৰু দলংখনৰ ওপৰেৰে আমি গৈ আছোঁ। আৰু গৈ আপোনালোকক দেখুৱাম কি কৰোঁ, কেনেকুৱা ধৰণৰ অভিজ্ঞতা হয়, গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু এইটো চাওক সম্পূৰ্ণ সন্ধিয়াৰ পৰিৱেশ, আৰু সন্ধিয়াৰ পৰিৱেশত আপোনালোকে দেখিবলৈ পাইছে বহুত মানুহ আহিছে বদ্ৰীনাথ ধামলৈকে। আৰু বদ্ৰীনাথ ধামৰ সন্ধিয়াৰ এই পৰিৱেশটো ইমান ধুনীয়া লাগিছে। আপোনালোকেও আহিলে বদ্ৰীনাথ ধামত সন্ধিয়া আৰু ৰাতিপুৱা দুয়োটা ভাগতে মন্দিৰ দৰ্শন কৰিব। আমি যিহেতু সন্ধিয়া আহি পালোঁ, গতিকে সন্ধিয়া আমি মন্দিৰ দৰ্শন কৰিলোঁ, আৰু ৰাতিও আমি ইয়াতে থাকিম, আৰু ৰাতিপুৱাও মন্দিৰ দৰ্শন কৰিম। আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম। আৰু মন্দিৰত আহি প্ৰথমে আমি ইয়াতে যিহেতু টপকুণ্ড আছে, আৰু টপকুণ্ডত আমি গা ধোৱাৰ বাবে ইয়াতে আমি এখন ষ্টল আছে। ষ্টলখনত আমাৰ বস্তু বাহনিবোৰ থৈ ল'লোঁ, জোতা, বেগ, কাপোৰ কানি আৰু মোবাইল চোবাইল ইয়াতে থৈ ল'লোঁ। আৰু থৈ কেনে ইয়াতে আমি এতিয়া গা ধুম। আৰু এই টপকুণ্ডত 12 মাহে পানী যিহেতু গৰম হৈ থাকে বুলি লোকবিশ্বাস আছে। আৰু ইয়াৰে স্থানীয় লোকক যিহেতু সোধোতে তেওঁলোকে ক'লে এইটো ভগৱানৰ শ্ৰীচৰণৰ পৰা অহা পানী বুলি ক'লে, আৰু এইটো 12 মাহে গৰম হৈ থাকে বুলি তেনেকৈ ইয়াৰে স্থানীয় লোকে আমাক জনালে। আৰু আমি সুধিলোঁ, গোটেইখিনি ইনফৰ্মেশ্যন ল'লোঁ, লৈ কেনে ইয়াতে আমি গা ধুলোঁ। আৰু ইয়াৰে পানীখিনি একেবাৰে গৰম হয়, আৰু গোটেই ঠাণ্ডা ঠাইখিনি, কিন্তু ইমান ঠাণ্ডা বৰফ পৰি আছে, কিন্তু ইয়াৰে পানীখিনি যথেষ্ট গৰম। আৰু গৰম পানীৰে আমিও গা नहीं वो भैया नहाएगा, इसके बाद हम नहाएगा। कितना साल से हो आप इधर? 55 से हूँ यार। बचपन से इधर। ये टॉपकुंड कहाँ से पानी आता है? भगवान के चरणों से आता पानी, विष्णु भगवान के चरणों से आता है। और घर आपका इधर ही है? हाँ, बमनी गाँव में मेरा घर। हाँ जी, ठीक है। ये इधर का लोकल आदमी है, और ये भैया हम लोगों को बोल दिया है इधर क्या क्या होता है, क्या क्या नहीं होता है। जी हाँ, जय श्री के साथ, जय श्री के साथ। हाँ जय श्री जय श्री। और ये हमारा भैया नहा रहे हैं, और इसके बाद मैं भी नहाऊंगा। तो चलिए, उसके बाद कहते हैं ये लोग भैया लोग नहा रहे हैं। ठंडे ये सब लोग श्रद्धालु लोग हैं, यहाँ पर आए हुए हैं। और ये जय श्री बद्री विशाल, जय श्री बद्री विशाल। और ये सब हो गया आज का ब्लॉग। আৰু পানীখিনি ইমান গৰম যে গাত লগাবই নোৱাৰি। মই একেবাৰে ঠাণ্ডা কৰি কেনে গা ধুই আছোঁ। আৰু
যথেষ্ট গৰম মানুহবিলাকে ঠাণ্ডা পানী মিলাই গা ধুই আছে আৰু বেছি সময় নকৰি ইয়াত গাটো ধুই ভগৱানক প্ৰণাম জনাই ইয়াত স্নান কৰি অলপ ইয়াৰ পৰা আগবাঢ়ি মন্দিৰ ভাগলৈকে আৰু ইয়াত গোটেইখিনি আমাৰ হৈ গ'ল গা ধোৱা স্নান কৰা এইবিলাক হৈ গ'ল হৈ কেনে এতিয়া আমি কাপোৰখিনি চেঞ্জ কৰি মন্দিৰলৈকে গৈ আছোঁ আৰু মই যিহেতু ইয়াত পিন্ধিবৰ কাৰণে ধুতি আনিছোঁ আৰু ধুতি আৰু চাৰ্ট পিন্ধি বগা চাৰ্ট আৰু ধুতি এনেকৈ পিন্ধি মন্দিৰত সেৱা ভাগ জনাম আৰু আপোনালোকক মন্দিৰ ভাগ দৰ্শন কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আমি ফাইনেলি যিটো টপকুণ্ড আছিলে টপকুণ্ডত গা ধুই স্নান কৰি আমি ইয়াৰ পৰা এতিয়া যাম বদ্ৰীনাথ ধামলৈকে আৰু আহি আমি প্ৰথম পাই গ'লোঁ আমি যিহেতু ভিতৰে আহিছোঁ আহিয়ে আমি পাই গ'লোঁ এইটো কেদাৰ মন্দিৰ আৰু কেদাৰনাথ মন্দিৰটো যি আগত ইয়াত থকা বুলি লোকবিশ্বাস আছে আৰু ইয়াৰ পৰা কেদাৰনাথ ধামলৈকে যোৱা বুলি মানুহে কয় গতিকে আমি ইয়াত সেৱা সন্মান কৰি লৈ এতিয়া গৈ আছোঁ বদ্ৰীনাথ ধামৰ মেইন মন্দিৰ ভাগলৈকে আৰু মেইন মন্দিৰ ভাগত যিহেতু ভিডিঅ' কৰিব নিদিয়ে গতিকে তাত ভিডিঅ' কৰা এলাউ নাই আৰু তাত ভিডিঅ' কৰিব নোৱাৰাৰ বাবে আমি এইখিনিৰ পৰাই ভিডিঅ'বোৰ সামৰিব লাগিব আৰু আপোনালোকক ভিতৰৰ গোটেইখিনি দেখুৱাব নোৱাৰিম তাৰ বাবে আমি দুখিত গতিকে এইখিনিয়ে আৰু দেখুৱালোঁ আহি পাই গৈছোঁ বদ্ৰীনাথ ধাম আৰু ইয়াতে লৈ ল'লোঁ প্ৰসাদ আৰু গৈ আছোঁ আমি বদ্ৰীনাথ মন্দিৰলৈকে আৰু আমি আহি পাই গ'লোঁ বদ্ৰীনাথত ইয়াত সেৱা হৈ গ'ল পূজা হৈ গ'ল লগতে ইয়াৰ পিছত ইয়াতে কেইটামান ফটো উঠিম আৰু ইয়াৰ পিছত আমি গুচি যাওঁ আৰু ফাইনেলি আমাৰ দৰ্শন হৈ গ'ল মন্দিৰ ভাগ আৰু দৰ্শন কৰিয়ে আমি ওলাই আহিলোঁ আৰু ওলাই আহি ইয়াৰে যিবোৰ লোকেল দোকান আছে দোকানবোৰত আমি অলপ ফুৰিলোঁ লগতে কিবা কিবি অলপ কিনি ল'লোঁ লগতে আমাৰ ৰাতিৰ যিহেতু ডিনাৰটো ইয়াতে কৰিম গতিকে ডিনাৰটো আমি কৰি ল'লোঁ আৰু গোটেইখিনি পৰিৱেশ আমি উপভোগ কৰিলোঁ লগতে ইয়াতে ইমান ধুনীয়া ধুনীয়া দোকানবোৰ দিছে তাৰ পৰা আপোনালোকে লাগিলে যিকোনো বস্তু কিনি ল'ব পাৰে আৰু মন্দিৰ ভাগত দৰ্শন কৰোঁতে আমাৰ প্ৰায় 1.5-2 ঘণ্টা লাগি গ'ল গতিকে তাৰ পৰা ওলাই আমি খানা খাই লৈ এতিয়া আকৌ আমি ৰুমলৈকে যাম আৰু আজি ভিডিঅ'টো সবিশেষ আপোনালোকক দেখুৱালোঁ বদ্ৰীনাথ ধামৰ গোটেইখিনি ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ আৰু এনেকুৱা ধৰণৰ ব্লগ ভিডিঅ' আৰু পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আপোনালোকে পুনৰবাৰ নতুন এটি ভিডিঅ' পায় আৰু নতুন ভিডিঅ'ত মই লগ পাব পাৰোঁ আৰু ছাপোৰ্ট কৰিব সকলোৱে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ